কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ সমৰ্থনত তেজপুৰতো অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ধৰ্মঘট পালন কৰে। শ্ৰমিক ঐক্য জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ভাৰত বন্ধ সফল কৰক সফল কৰক সফল কৰক ভাৰত বন্ধ সফল কৰক সফল কৰক সফল কৰক বিদ্যুৎ পৰিষদ আদানী আম্বানী দিয়া বন্ধ কৰক স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক শ্ৰমিক ঐক্য জিন্দাবাদ 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 শ্ৰমিক ঐক্য জিন্দাবাদ 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 শ্ৰমিক ঐক্য জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আপোনালোকে গম পাইছে যে গোটেই ভাৰতবৰ্ষত আজি 10টা ট্ৰেড ইউনিয়ন আৰু কৃষক সংগঠনে ভাৰত বন্ধৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ যি জনবিৰোধী নীতি, এই নীতিৰ প্ৰতিবাদত লগতে কেন্দ্ৰীয় চৰকাৰৰ যি নতুন শ্ৰমিক আইন, এই আইন প্ৰত্যাহাৰৰ দাবীত ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ভাৰত বন্ধ কাৰ্যসূচী পালন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ পৰিষদৰ উপৰিও বেংক তথা ৰাজহুৱা যি অন্যান্য যিবিলাক খণ্ড আছে, এই খণ্ডবিলাক তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। আৰু তাৰ বিৰুদ্ধে আমি সমগ্ৰ ট্ৰেড ইউনিয়নৰ লগতে আমি বিদ্যুৎ শ্ৰমিক কৰ্মচাৰী তথা অভিযন্তাসকলে আমি আজি ইয়াত একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে আমি একগোট হৈ আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আমি ভৱিষ্যত বিশেষকৈ আমাৰ বিদ্যুৎ পৰিষদক যাতে আদানী আম্বানীৰ নিচিনা বৃহৎ পুঁজিপতিক দিব নোৱাৰে, তাৰ কাৰণে আমাৰ এই আন্দোলন কাৰ্যসূচী চলি থাকিব। লগতে আমাৰ এই বিদ্যুৎ পৰিষদক যাতে ব্যক্তিগতকৰণ কৰা নহয় আৰু লগতে বিদ্যুৎ পৰিষদ যাতে নতুন নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি ইয়াত আজি শ্ৰমিক বন্ধুসকলক একগোট কৰি আমি একগোট হৈ আমি এই ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আৰু ভৱিষ্যতেও কেন্দ্ৰৰ এই জনবিৰোধী নীতি আৰু নতুন যি শ্ৰমিক আইন, এই শ্ৰমিক আইন প্ৰত্যাহাৰৰ দাবীত আমাৰ এই কাৰ্যসূচী আজি আবেলি 5 বজালৈ চলি থাকিব। সেয়ে আমি সমূহ কৰ্মচাৰী একগোট হৈ এই কেন্দ্ৰীয় চৰকাৰৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে আমি মাত মাতি থাকিম আৰু ভৱিষ্যতেও যি কাৰ্যসূচী দিয়ে এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিম।